কৃষ্ণ 2024 নিৰ্বাচন সন্মুখত বহু নেতাই ইলেকশ্যন খেলিবলৈ হাবিয়াস কৰিছে আৰু আমিও পাইছোঁ, ভিডিঅ'বোৰ চাইছোঁ। তেখেতসকলে বহুত সহায় সহযোগিতা কৰিছোঁ বুলি কৈছে, দুখীয়া দৰিদ্ৰক মৰম কৰিছোঁ বুলি কৈছে। গতিকে আমাৰ ভিডিঅ'টো চাওক। এয়া আমাৰ ভিডিঅ'টো চালে আপোনালোকে আমাৰ ছবিখন ঘৰৰ আৰু এই ছবিখনে ক'ব, চাওক আমাৰ টিংখিনি কেনেকুৱা হৈ আছে। ইয়াত বাৰু বাচিবনে বৰষুণ পৰিলে, বৰষুণ দিলে আমি থাকিবলৈ জেগা হ'বনে? নহয়। এনেকুৱা ঘৰতো আমি বসবাস কৰিছোঁ। গতিকে আপোনালোকে যদি চাই আছে তেতিয়াহ'লে আমাৰ এই টিংকিখন সলনি কৰি দিয়া কিবা উপায় কৰি দিব পাৰিবনে? যদি আপোনালোকে পাৰে, আমি কথা দিছোঁ, আৰু যিজন ব্যক্তিয়ে যিজন নেতাই এইখিনি কাম হাতত ল'ব, এইটো সমাজৰ এটা কল্যাণকামী কামত পৰিণত হ'ব আৰু তেওঁৱেই ইলেকশ্যনত জিকিব। গতিকে আহকচোন এবাৰ আমাৰ ঘৰখন চাওক, আমাৰ গৃহলৈ আহক। বেছি দূৰ নহয়, ওচৰতে আছে। এই হ'ল পাণবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাণবাৰী গাঁও শ্ৰী নাৰায়ণ শইকীয়াৰ ঘৰ। গতিকে আমাৰ ৰেচন কাৰ্ডো আছে। ৰেচন কাৰ্ড থকা স্বত্বেও আমি এনেকুৱা ঘৰতে নিৰ্বাহ কৰিছোঁ। গতিকে কিমান কষ্টদায়ক চাওক এইখন ঘৰ। গতিকে আপোনালোকে আহিলে দেখা পাব আৰু ছবিয়ে ক'ব। আৰু যদি এই ভিডিঅ'টো পাই আপোনালোক নাহে আৰু আপোনালোকে যদি অকণমান আমাক কৰোণা নকৰে, তেতিয়াহ'লে প্ৰভু ঈশ্বৰে আপোনালোকক কেতিয়াও ইলেকশ্যনত জয়লাভ নকৰায়। গতিকে আমি ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক আমন্ত্ৰণ জনাইছোঁ, আপোনালোক আহক, আমাৰ গৃহটো পৰিদৰ্শন কৰক আৰু কৰি আমাৰ এই টিংগিছটা সলনি কৰা এটা সুব্যৱস্থা কৰি দিলে আমি উপকৃত হ'ম। গতিকে সেই আশাৰে আমি ভিডিঅ'টো বনালোঁ। কৃষ্ণ, আজিলৈ আহিছোঁ, পুনৰ আকৌ আমি ভিডিঅ'ৰ দ্বাৰা লগ ভাগ হ'ম।